সোণাপুৰৰ জুবিন ক্ষেত্ৰত ৪৯ সংখ্যক জন্মদিন পালন কৰিলে মানস ৰবিনে। জন্মদিন উপলক্ষে জুবিন গাৰ্গৰ সমাধিত চাকি জ্বলাই সেৱা লয় জনপ্ৰিয় শিল্পীগৰাকীয়ে। জুবিন গাৰ্গৰ আশীৰ্বাদ বিচাৰি সেৱা জনোৱাৰ লগতে মায়াবিনী গীতটো পৰিৱেশন কৰে মানস ৰবিনে। মানস ৰবিনক সংগ দিয়ে সংগীত পৰিচালক অজয় ফুকন আৰু কেইবাগৰাকীও শিল্পীয়ে। নিয়ৰৰে চেঁচা কোবাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ ঘটে মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা কোবাল। মোৰ আজি জন্মদিনৰ দিনা তেখেতৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। এনে সাধাৰণতে যিকোনো প্ৰাৰ্থনা মন্দিৰত জনোৱা হয়, কিন্তু তেখেত যিহেতু নিজেই আমি অনুভৱ কৰিছোঁ যে ভগৱান প্ৰদত্ত গুণ লৈ আহিছিল, গতিকে মই কোনো বেলেগ ভগৱানৰ ওচৰলৈ যোৱা নাই, তেখেতৰ ওচৰলৈ আহিছোঁ। তেখেতৰ লগতে কথা পাতিছোঁ, তেখেতৰ ন্যায় প্ৰাপ্তি যাতে সোনকালে লাভ কৰে। মানস ৰবিন ককাইদেউ আজি উপজাতিনৰ আমি শুভেচ্ছা যাচিছোঁ, ওলগ যাচিছোঁ। আৰু আজি আমি ধামধুমেৰে আচলতে জুবিনদা যিহেতু আমাৰ মাজত নাই, জুবিনদা বিহীনভাৱে আমি এতিয়াও আমি বাৰ্থডে বা জন্মদিন উদযাপন কৰা নাই, কিন্তু আমি জানো যে জুবিনদা আমাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত আছে। জুবিনদা আমাৰ মাজত থাকিব সদায়, আৰু তেখেতক আমি বুকুত থাপনা পাতি সদায় সেৱা পূজা অৰ্চনা প্ৰাৰ্থনা কৰি আছোঁ। আৰু আজি জুবিন ক্ষেত্ৰলৈ আহি আমি মানসদাৰ জন্মদিনৰ দিনা আমি চাকি বন্তি জ্বলাই তেখেতক আমি কিছুমান কথা মনৰ কথা ক'লোঁ। মানসদায়ো মনৰ কথাখিনি ক'লে যাতে আমাক তেওঁ আশীৰ্বাদ কৰক।